মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে ছাৰ আমাক ক্লাছ 10ৰ অসমীয়াৰ কি আহিব পাৰে অলপমান আমাক কৈ দিব লাগে, অৰ্থাৎ কমন কুৱেশ্যন লাগে। গতিকে তোমালোকৰ এইবাৰৰ পৰীক্ষা চিলেবাছ অনুসৰি বৰগীতো আহিব। ঠিক আছে, বৰগীতৰ তোমালোকে কি চাবা, ৰাগ বৰগীতটো কি ৰাগত বন্ধা আছে চাব লাগিব। বৰগীতটো বসন্তৰ ৰাগত বন্ধা আছে। বৰগীতৰ লেখ কোন আছিলে, ৰচক কোন আছিলে, শ্ৰী শ্ৰী মাধৱদেৱ বৰগীতটোৰ ৰচক কোন আছিলে তোমালোকে মনত ৰাখিবা। লগতে কবি পৰিচয়ৰ তোমালোকে মনত ৰাখিব লাগিব যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল আৰু কিমান চনত হৈছিল এইটো মনত ৰাখিবা। আৰু তেওঁৰ তোমালোকে মনত ৰাখিবা তেওঁৰ পিতৃ আৰু মাতৃৰ নাম। পিতৃৰ নাম আছিলে গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিলে মনোৰমা। নেক্সট কুৱেশ্যন দিব পাৰে শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল। শংকৰদেৱৰ প্ৰিয় শিষ্য আছিলে মাধৱদেৱ। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আহিব পাৰে, সেইটো নামঘোষা মনত ৰাখিবা। নামঘোষা কিয় হেজাৰী ঘোষা বুলি কোৱা হয় সেইটো কুৱেশ্যনো আহি থাকে, গতিকে মনত ৰাখিবা। 1000টা ঘোষা থকা বাবে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। তেওঁৰ আখ্যানমূলক ৰচনা তোমালোকে চাবা আৰু ঝুমুৰাটো চাবা। ঠিক আছে, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন দিয়াৰ বহুত বেছি চান্স আছে, গতিকে তোমালোকে চাবই লাগিব। নেক্সট তোমালোকে শব্দ অৰ্থৰ চাবা। তোমালোকে মোহ পাশ মানে কি মনত ৰাখিবা। মোহ পাশ মানে হৈছে মায়াৰ বন্ধন। ঠিক আছে, নেক্সট বৰগীত কাক বোলে তোমালোকে মনত ৰাখিবা। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বুলি কোৱা হয়। আৰু মনত ৰাখিবা যে মাধৱদেৱৰ ভণিতা থকা মুঠ 157টা বৰগীত পোৱা যায়। আৰু ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হৈছে 191টা। বৰগীতৰ লক্ষণ তোমালোকৰ অহাৰ হাইলি চান্স আছে তোমালোকৰ এইবাৰ পৰীক্ষা। তিনিটা তোমালোকে অতি কমেও 3টা তোমালোকে মনত ৰাখিবই লাগিব। ঠিক আছে, নেক্সট তোমালোকে প্ৰশ্নাৱলীৰ তোমালোকে ইয়াৰে চাবা শ নম্বৰ প্ৰশ্নটো। ঠিক আছে, মই চিন দিয়ে দিছোঁ তোমালোকৰ বাবে। 9 নম্বৰ প্ৰশ্নটো চাবা, দ্বিতীয় নম্বৰটো চাবা মোহ পাশ মানে কি হয়। বৰগীতটিৰ মূল ভাৱ চাবা। ঠিক আছে, মূল ভাৱ চমু পৰিচয় হয়তো তোমালোকক নিদিয়ে, তাৰ ভিতৰৰ ৰিলেটেড কুৱেশ্যন তোমালোকক দিব। ব্যাখ্যা কৰাৰ তোমালোকে ক নম্বৰটো চাবা। সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা, অধমে জানিব জ্ঞানে তোমাৰ মহিমা। সকলোখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰি লোৱা, এতিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে কমন কুৱেশ্যন আনচাৰৰ লগতে কুৱেশ্যন পেপাৰ PDF নোটছ সকলোবোৰ তাত তোমালোকে পাবা। নেক্সট 5 নম্বৰটো চাবা। খনক খনন্দ যোগী যাহাৰ কঢ়িয়াই সকল নিগমে যাক বিচাৰি নাপায়, তাত পৰ্যবেক্ষা কৰা। আৰু মই ইতিমধ্যে এইটো ক'লোৱে, বৰগীতৰ 4টা লক্ষণ তোমালোকে চাবই লাগিব। নেক্সট তোমালোকৰ জিকিৰো আহিব। জিকিৰৰ ৰচক কোন তোমালোকে মনত ৰাখিবা। জিকিৰটো হৈছে আজান ফকীৰৰ। ঠিক আছে, মনত ৰাখিবা। নেক্সট আজান ফকীৰৰ আচল নামটো কি আছিল বা তেওঁৰ হজৰত চাহ মিলন আছিলে তেওঁৰ আচল নাম, এইটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। নেক্সট তোমালোকে শব্দাৰ্থৰ তোমালোকে মনত ৰাখিবা ত্ৰিবেণী। ঠিক আছে, ত্ৰিবেণী মানে হৈছে ত্ৰিবেণী, গড়গাঁও, যমুনা আৰু সৰস্বতীৰ সংগমস্থল অৰ্থাৎ পবিত্ৰ ঠাই। নেক্সট তোমালোকে মনত ৰাখিবা মুমিন মানে কি হয়। মুমিন মানে হৈছে বিশ্বাসী মুছলমান, আৰু ৰচুল মানে হৈছে দেৱদূত বা ঈশ্বৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। ঠিক আছে, এইখিনি তোমালোকে ইয়াৰে চাবা। নেক্সট জিকিৰ শব্দটো ক'ৰ পৰা অহা। জিকিৰ শব্দটো হৈছে আৰবী জিকৰ শব্দৰ অসমীয়া ৰূপ, আৰু ইয়াৰ অৰ্থটো তোমালোকে মনত ৰাখিবা। ইয়াৰ অৰ্থটো হৈছে ঘনে ঘনে উচ্চাৰণ কৰা। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে চাব লাগিব। জিকিৰৰ ৰচক কোন এইটো চাবা। জিকিৰৰ ৰচক আছিলে কোন, হজৰত শ্বাহ মিলান। ঠিক আছে, নেক্সট এইটো চাবা। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে, অলপ আগতে মই তোমালোকক ক'লোঁ। শব্দবোৰৰ অৰ্থ চাবা ৰচুল আৰু মুমিন। ঠিক আছে, নেক্সট তোমালোকে ব্যাখ্যা কৰাৰ তোমালোকে ক নম্বৰটো চাবলৈ নাপাহৰিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। নেক্সট তোমালোকে সমাৰ্থক শব্দৰ তোমালোকে ইয়াৰে চাবা ঘাট, আসমান। ঠিক আছে, এইকেইটা তোমালোকে চাব লাগিব। নেক্সট তোমালোকৰ চিলেবাছ অনুসৰি উদ্যোগী আহিব। ঠিক আছে, ইয়াৰ পৰা কিন্তু তোমালোকৰ ভিতৰুৱা কুৱেশ্যন দিব। ঠিক আছে, গতিকে তোমালোকে এই পাঠটি বহুতবাৰ তোমালোকে পঢ়িবা, ভালদৰে পঢ়িবা। ইনফোচিছ কোম্পানীৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিবই, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু এইটো চোৱা, ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট, এইটো কোকা কোলা কোম্পানীৰ এটা বিজ্ঞাপন আছিল। এইটো ৰিলেটেড কুৱেশ্যন তোমালোকৰ পৰীক্ষাত প্ৰায়ে অহা দেখিবলৈ পোৱা যায়, গতিকে তোমালোকে চাব লাগিব। আৰু এইটোৰ পৰা মই তোমালোকক আগতেও ক'লোঁ যে ভিতৰুৱা কুৱেশ্যন তোমালোকৰ বনাই দিব, গতিকে এই পাঠটি তোমালোকে ভালদৰে চাবা। ঠিক আছে, নেক্সট তোমালোকে চাবা মানে ইয়াৰে যিখিনি কথা লিখা আছে ভালদৰে তোমালোকে বুজি লৈ পঢ়িবলৈ চেষ্টা কৰিবা। লেখক পৰিচিতিৰ তোমালোকে ইয়াৰে চাবা কি লিখিছিলে তেওঁ, এইখিনিৰ পৰা চাবা। এইখিনিৰ পৰা তোমালোকৰ আহিব। বিশেষকৈ মই যিখিনি হাইলাইট কৰি দিছোঁ এইখিনি তোমালোকে বৰ ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইখিনি তোমালোকে মনত ৰাখিবা। নেক্সট চোৱা, তোমালোকে ইয়াতে নিয়মানুৱৰ্তিতা একাগ্ৰতা যিটো শব্দ আছে এইটো অৰ্থটো তোমালোকে চাবা, মনত ৰাখিবা।
তাৰপিছত ইয়াতে ভাৱ বিষয়কৰ তোমালোকে গ নম্বৰটো চাবা এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনত কোৱা কথাটো কি নাৰায়ণ মূৰ্তি কোন আছিলে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ তেওঁ কি কৈছিল আৰু ইয়াৰে 2 নম্বৰৰ ক আৰু খ এই দুটা বহুত বেছি হাইলি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে চাবই লাগিব 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল তেওঁ ভাৰতবৰ্ষত অথবা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা 5 নম্বৰটো চাবা এজন সফল উদ্যোগী হোৱা যিমান সহজ সফল হোৱালৈ কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠটোৰ আধাৰত বুজাই লিখিবলৈ দিছিল লগতে 6 নম্বৰ চাব লাগিব 8 নম্বৰৰ তোমালোকে চমুটোকাৰ ইয়াতে টমাছ আলভা এডিছনৰ বিষয়ে চাবা আৰু আলেকজাণ্ডাৰ গ্ৰাহাম বেলৰ বিষয়ে চাবা লগতে গ্ৰামাৰখিনিটো চাবই লাগিব সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ ঠিক আছে এইবিলাকো কমন দিয়াটো সম্ভৱ নহয় ভাৱ সম্প্ৰসাৰণ কৰা তোমালোকৰ পৰীক্ষাত আহিব এই দুটা তোমালোকে চাবই লাগিব ঠিক আছে এইটো ইম্পৰ্টেণ্ট ক নম্বৰ উদ্যোগী পুৰুষ সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান আৰু শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে লগতে লিংগ পৰিব আৰু এইকেইটাত মই কাৰণ কিহৰ কাৰণে চিন দিছোঁ চোৱা ইয়াৰ কি দিয়া তোমালোকৰ গেৰাণ্টি নাই তোমালোকে কিতাপত থকাও দিব পাৰে নথকাও দিব পাৰে গতিকে ভালদৰে তোমালোকে পঢ়িব লাগিব তেতিয়াহে তোমালোকে পাৰি নেক্সট তোমালোকে চাবা ধৰজ আৰু ধৰ ভাই ইয়াৰে মনত ৰাখিবা অম্বিকাগিৰি ৰায়চৌধুৰী আছিলে কবি ঠিক আছে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা লগতে কবি পৰিচয় তোমালোকে চাবা যে তেওঁ কি নামেৰে জনা যায় অসম কিশোৰী ঠিক আছে অসম কিশোৰী অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ ৰিলেটেড কুৱেশ্যন আহি থাকে তেওঁ কি লিখিছিল ইয়াৰ যিখিনি মই হাইলাইট কৰি দিছোঁ তোমালোকে চাবলৈ নাপাহৰিবা ঠিক আছে আৰু তেওঁ কোনখন অধিৱেশনৰ সভাপতি আছিল 1950 চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ যেতিয়া সভাপতি আছিল এইটো কুৱেশ্যনৰ প্ৰায় আহি থাকে এইটো তোমালোকে চাব লাগিব ঠিক আছে নেক্সট ইয়াৰে শব্দাৰ্থৰ তোমালোকে এই সাতাম পুৰুষীয়া যিটো আছে এইটো চাবা সুপ্ৰাচীন অৰ্থাৎ বহু পুৰুষৰ পৰা চলি অহা প্ৰশ্নাৱলীৰ তোমালোকে চাব লাগিব ক নম্বৰটো অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল যিটো মই অলপ আগত কৈ দিলোঁ তোমালোকক জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বিষয়েৰে জাৰি ধৰিবলৈ গৈছে এইটো চাবা 2 3 4 এইকেইটা ইম্পৰ্টেণ্ট ঠিক আছে মূলভাৱ কিন্তু তোমালোকৰ কবিতাৰ পৰা আহিবই হাইলি চান্স আছে কবিতাৰ পৰা অহা গতিকে ভালদৰে তোমালোকে চাবা ইয়াৰে ব্যাখ্যা কৰাৰ তোমালোকে খ নম্বৰটো চাবা ধৰ জাৰু ধৰ ভাই আৰু চাবৰ সময় নাই চাই থাকোঁতে মুখত কেৱল ভৰিৰ কাজল চাই তাৰপিছত মূৰ্ধন্য নোহোৱাৰ কাৰণ দৰ্শাবলৈ দিছিল এইটো চাবা তলৰ শব্দবোৰ মূৰ্ধন্য নোহোৱাৰ কাৰণ দৰ্শোৱা বিপৰীত শব্দ লিখা এইবোৰখিনি তোমালোকে চাব লাগিব ইয়াৰে সম্পূৰ্ণ উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী এপটো ডাউনলোড কৰি লোৱা নাই এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা তাত মানে কুৱেশ্যন পেপাৰ নোটছ PDF সকলো পাবা যিসকল এতিয়া তোমালোকে ডাউনলোড কৰি লোৱা